উচ্ছেদ কৰা ভূমি পুনৰ বেদখল বৰক্ষেত্ৰীৰ দৌলাখালত জলসম্পদ বিভাগৰ মথাউৰিত বেদখলকাৰীৰ বৃহৎ পকীঘৰ এই মুহূৰ্তত জনাই আছো এটি বিশেষ খবৰ যি সময়ত চৰকাৰ প্ৰশাসন সৰব হৈ পৰিছে ভূমি বেদখলকাৰীৰ বিৰুদ্ধে তেনে সময়তে এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে বৰক্ষেত্ৰীৰ দৌলাখালত এই মুহূৰ্তত জনাই আছো এটি বিশেষ খবৰ উচ্ছেদ কৰা ভূমি পুনৰ বেদখল বৰক্ষেত্ৰীৰ দৌলাখালত জলসম্পদ বিভাগৰ মথাউৰিত বেদখলকাৰীৰ বৃহৎ পকীঘৰ যি সময়ত চৰকাৰ প্ৰশাসন সৰব হৈ পৰিছে ভূমি বেদখলকাৰীৰ বিৰুদ্ধে তেনে সময়ত এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে বৰক্ষেত্ৰীৰ দৌলাখালত এনেদৰে তেওঁলোকে বৃহৎ পকীঘৰ দেখিবলৈ পোৱা গৈছে বৰক্ষেত্ৰীৰ দৌলাখালত উচ্ছেদ কৰাৰ পিছতো পুনৰ বেদখল কৰিছে বৰক্ষেত্ৰীৰ দৌলাখালত এই মুহূৰ্তত জনাই আছো এটি বিশেষ খবৰ 2017 চনত বিজেপি নেতৃত্বাধীন চৰকাৰে দৌলাখালত উচ্ছেদ চলাই বেদখল মুক্ত কৰিছিল প্ৰায় 8 বিঘা ভূমি আৰু শেহতীয়াকৈ পুনৰ এই মাটি বেদখল কৰা দেখা গৈছে আৰু ৰাইজে মাটিখিনি বেদখল মুক্ত কৰিবলৈ দাবী জনাইছে প্ৰশাসনক এই মুহূৰ্তত জনাই আছো এটি বিশেষ খবৰ বৰক্ষেত্ৰীৰ দৌলাখালত জলসম্পদ বিভাগৰ মথাউৰিত বেদখলকাৰীৰ বৃহৎ পকীঘৰ যি সময়ত চৰকাৰ প্ৰশাসন সৰব হৈ পৰিছে ভূমি বেদখলকাৰীৰ বিৰুদ্ধে তেনে সময়তে এক বিপৰীত দৃশ্যহে দেখিবলৈ পোৱা গৈছে বৰক্ষেত্ৰীৰ দৌলাখালত 2017 চনত বিজেপি নেতৃত্বাধীন চৰকাৰে দৌলাখালত উচ্ছেদ চলাই বেদখল মুক্ত কৰিছিল প্ৰায় 8 বিঘা ভূমি আৰু এতিয়া সেই ভূমি পুনৰ বেদখল কৰিছে একাংশ লোকে এই মুহূৰ্তত জনাই আছো এটি বিশেষ খবৰ উচ্ছেদ কৰা ভূমি পুনৰ বেদখল কৰা হৈছে বৰক্ষেত্ৰীৰ দৌলাখালত জলসম্পদ বিভাগৰ মথাউৰিত বেদখলকাৰীৰ বৃহৎ পকীঘৰ 2017 চনত বিজেপি নেতৃত্বাধীন চৰকাৰে দৌলাখালত উচ্ছেদ চলাই বেদখল মুক্ত কৰিছিল প্ৰায় 8 বিঘা ভূমি আৰু তাৰ পিছত এতিয়া এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে উচ্ছেদ কৰা ভূমি পুনৰ বেদখল কৰিছে একাংশই আৰু ৰাইজে মাটিখিনি বেদখল মুক্ত কৰিবলৈ দাবী জনাইছে প্ৰশাসনক আৰু এই মুহূৰ্তত জনাই আছো এটি বিশেষ খবৰ উচ্ছেদ কৰা ভূমি পুনৰ বেদখল যি সময়ত চৰকাৰ প্ৰশাসন সৰব হৈ পৰিছে ভূমি বেদখলকাৰীৰ বিৰুদ্ধে তেনে সময়তে এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে বৰক্ষেত্ৰীৰ দৌলাখালত এই মুহূৰ্তত জনাই আছো এটি বিশেষ খবৰ উচ্ছেদ কৰা ভূমি পুনৰ বেদখল বৰক্ষেত্ৰীৰ দৌলাখালত আৰু এই মুহূৰ্তত আপোনালোকক শুনাই লৈছো এটি ভাষ্য ডিসেম্বৰৰ 16 তাৰিখে দৌলাল উন্নতি সাধিনী সভাৰ আবেদনৰ ওপৰত ভিত্তি কৰি ইয়াত প্ৰশাসনৰ দ্বাৰা উচ্ছেদ কৰা হৈছিল আৰু এই উচ্ছেদৰ পিছত পুনৰ ইয়াত বেদখল হৈছে এইখিনি মানুহ আচলতে দৌলাল এই আমাৰ নলবাৰী জিলাৰ অন্তৰ্গত মানুহ নহয় এই মাটিখিনি নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মাটি হয় আমাৰ পূৰ্বপুৰুষসকলে ইয়াক গৰু ম'হ চৰণীয়া পথাৰ হিচাপে এইখিনি জাগা আমি ৰাখিছিল আৰু এইখিনি জাগা যেতিয়া বেদখল আজি কেইবা দশক ধৰি বেদখল হোৱাৰ পিছত আমাৰ গৰু ম'হ চৰাটো বহুত অসুবিধা হৈছিল আৰু এইখিনি কথা আমি প্ৰশাসনক বিস্তৰভাৱে জনাইছিলোঁ আৰু জনোৱাৰ পিছত প্ৰশাসনে আমাৰ ৰাইজৰ কথাখিনিৰ ওপৰত গুৰুত্ব দি ইয়াক মানে বেদখল মুক্ত কৰিছিল কিন্তু কিছুমান ব্যক্তি ডিসেম্বৰৰ 16 তাৰিখে দৌলাল উন্নতি সাধিনী সভাৰ আবেদনৰ ওপৰত ভিত্তি কৰি ইয়াত প্ৰশাসনৰ দ্বাৰা উচ্ছেদ কৰা হৈছিল আৰু এই উচ্ছেদৰ পিছত পুনৰ ইয়াত বেদখল হৈছে এইখিনি মানুহ আচলতে দৌলাল এই আমাৰ নলবাৰী জিলাৰ অন্তৰ্গত মানুহ নহয় এই মাটিখিনি নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মাটি হয় আমাৰ পূৰ্বপুৰুষসকলে ইয়াক গৰু ম'হ চৰণীয়া পথাৰ হিচাপে এইখিনি জাগা আমি ৰাখিছিল আৰু এইখিনি জাগা যেতিয়া বেদখল আজি কেইবা দশক ধৰি বেদখল হোৱাৰ পিছত আমাৰ গৰু ম'হ চৰাটো বহুত অসুবিধা হৈছিল আৰু এইখিনি আপোনালোকক জনাই আছো এটি বিশেষ খবৰ উচ্ছেদ কৰা ভূমি কেনেদৰে বেদখল কৰিছে একাংশ লোকে বৰক্ষেত্ৰীৰ দৌলাখালত জলসম্পদ বিভাগৰ মথাউৰিত বেদখলকাৰীৰ বৃহৎ পকীঘৰ দেখিবলৈ পোৱা গৈছে ডাঙৰ এনেদৰে পকীঘৰ দেখিবলৈ পোৱা গৈছে যি সময়ত চৰকাৰ প্ৰশাসন সৰব
কৰিছে ভূমি বেদখলকাৰীৰ বিৰুদ্ধে তেনে সময়তে এক বিপৰীত দৃশ্যহে দেখিবলৈ পোৱা গৈছে বৰক্ষেত্ৰীৰ দৌলাখালত 2017 চনত বিজেপি নেতৃত্বাধীন চৰকাৰে দৌলাখালত উচ্ছেদ চলাই বেদখল মুক্ত কৰিছিল প্ৰায় 8 বিঘা ভূমি আৰু শেহতীয়াকৈ পুনৰ এই মাটি বেদখল কৰা দেখা গৈছে একাংশ লোকে তেওঁলোকে বৃহৎ পকীঘৰ গঢ় দিছে বৰক্ষেত্ৰীৰ দৌলাখালত ৰাইজে মাটিখিনি বেদখল মুক্ত কৰিবলৈ দাবী জনাইছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে উচ্ছেদ কৰা ভূমি পুনৰ বেদখল কৰা হৈছে বৰক্ষেত্ৰীৰ দৌলাখালত 2017 চনতে বিজেপি নেতৃত্বাধীন চৰকাৰে দৌলাখালত উচ্ছেদ চলাই বেদখল মুক্ত কৰিছিল প্ৰায় 8 বিঘা ভূমি আৰু শেহতীয়াকৈ পুনৰ এই মাটি বেদখল কৰা দেখা গৈছে আৰু ৰাইজে মাটিখিনি বেদখল মুক্ত কৰিবলৈ দাবী জনাইছে সরকার প্রশাসনক এই মুহূর্তত জনাই আছো এটি বিশেষ খবর উচ্ছেদ করা ভূমি পুনৰ বেদখল বৰক্ষেত্ৰীৰ দৌলাখালত বৃহৎ পকীঘৰ গড় দিছে এনেদৰে বৰক্ষেত্ৰীৰ দৌলাখালত জলসম্পদ বিভাগৰ মথাউৰিত বেদখলকাৰীৰ বৃহৎ পকীঘৰ 2017 চনতে উচ্ছেদ চলোৱা হৈছিল কিন্তু তাৰ পিছত এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ পুনৰ এই মাটি পুনৰ এই ভূমি বেদখল কৰা দেখা গৈছে আৰু ৰাইজে এই মাটিখিনি বেদখল মুক্ত কৰিবলৈ দাবী জনাইছে চৰকাৰ প্ৰশাসনক এই মুহূৰ্তত জনাই আছো এটি বিশেষ খবৰ 2017 চনত বিজেপি নেতৃত্বাধীন চৰকাৰে নলবাৰীৰ দৌলাখালত উচ্ছেদ চলাই বেদখল মুক্ত কৰিছিল প্ৰায় 8 বিঘা ভূমি বৰক্ষেত্ৰী প্ৰশাসনে নলবাৰী জিলা প্ৰশাসনৰ সহযোগত দৌলাখাল গাঁৱৰ দক্ষিণ দিশৰ ভূমিত কেইবাটাও বেদখলকাৰী পৰিয়ালক উচ্ছেদ চলাই বেদখল মুক্ত কৰিছিল অঞ্চলটো কিন্তু শেহতীয়াভাৱে সেই ভূমিত পুনৰ বেদখলকাৰীয়ে বাহৰ পাতিছে এই মুহূৰ্তত জনাই আছো এটি বিশেষ খবৰ উচ্ছেদ কৰা ভূমি পুনৰ বেদখল বৰক্ষেত্ৰীৰ দৌলাখালত জলসম্পদ বিভাগৰ মথাউৰিত এনেদৰে বেদখলকাৰীৰ বৃহৎ পকীঘৰ দেখিবলৈ পোৱা গৈছে যি সময়ত চৰকাৰ প্ৰশাসন খৰব হৈ পৰিছে ভূমি বেদখলকাৰীৰ বিৰুদ্ধে তেনে সময়তে এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে বৰক্ষেত্ৰীৰ দৌলাখালত 2017 চনতে বিজেপি নেতৃত্বাধীন চৰকাৰে দৌলাখালত উচ্ছেদ অভিযান চলাই বেদখল মুক্ত কৰিছিল প্ৰায় 8 বিঘা ভূমি কিন্তু পুনৰ সেই একেখিনি মাটিয়েই এতিয়া বেদখলকাৰীৰ হাতত এই মুহূৰ্তত জনাই আছো এটি বিশেষ খবৰ উচ্ছেদ কৰা ভূমি পুনৰ বেদখল বৰক্ষেত্ৰীৰ দৌলাখালত